সমস্ত আইমাতী সমস্ত সবাৰো চৰণত ভক্তি ভৰা সেৱা যাচিছোঁ। আৰু আপোনাৰ খবৰ ঐতিহাসিক শিৱগত কৰি আমি মহাভাগৱত আদি পাঠ কৰিবলৈ আগবাঢ়িছোঁ। কৃষ্ণ হৰি কৃষ্ণ শংকৰ গুৰু হৰি ৰাম সচিদানন্দ ৰূপায় বিশ্বোৎপত্যাদিহেতমে তাপত্ৰয় বিনাশায় শ্ৰীকৃষ্ণায় নমঃ শ্ৰীকৃষ্ণায় নমঃ শ্ৰীকৃষ্ণায় নমঃ ও নমো ভগৱতে বাসুদেৱায় সকল নিগম কল্পতৰু তাৰ ফল ভাগৱত মুখে আহি ভূমিত ভৈৰবিদিত ৰসত চতুৰ যিটো জন কৃষ্ণৰ চৰণে দিয়া মন পৰমহন্তয়ে পিয়ুক ৰসয়মৃত পৰমহন্তয়ে পিয়ুক ৰসমৃত কৃষ্ণ কৃষ্ণ আও হৰি আও ৰাম কৃষ্ণ পৰম শ্ৰদ্ধাৰ বাপ সমস্ত আইমাতী সমস্ত আমি এই বৈকুণ্ঠৰ কল্পতৰু পুৰাণ সূৰ্য শ্ৰীমদ ভাগৱত ভাগী ইয়াতে আমি শ্ৰৱণ কৰিবলৈ আহিছোঁ। আটাই আমি একত্ৰিত হৈছোঁ। এয়া আমাৰ সৌভাগ্য। ভগৱন্তই কৈছে মোৰ কথা শুনিবলৈকে হ'লে, মোৰ ভকতৰ সংগ ল'বলৈকে হ'লে তেওঁৰ বহু জন্মৰ পুণ্যৰ অৰ্থাৎ বহু জন্ম জন্মান্তৰৰ সঞ্চিত পুণ্য থাকিব লাগিব। পুণ্য নাথাকিলে, ভাগ্যোদয় নহ'লে আমি বোলে সাধু সংগ পাব নোৱাৰোঁ আৰু সাধু সংগত ঈশ্বৰৰ কথা শুনিবও নোৱাৰোঁ। এই কথাষাৰ আমাক গুৰুজনাই ভাগৱতৰ অনুবাদতটো কৈছে আৰু লগতে এই মহাভাগৱত শাস্ত্ৰ ভাগীৰ মাহাত্ম্য বুলি পদ্মপুৰাণৰ উত্তৰ খণ্ডত ৬টা অধ্যায় ৫০৪টা শ্লোকত ভাগৱত মাহাত্ম্য বুলি অধ্যায় এটা আছে। আৰু এই ভাগৱত মাহাত্ম্যৰ প্ৰথম অধ্যায়ৰ ৭৬ নম্বৰ শ্লোকত এই কথাষাৰ কৈছে ভাগ্যোদয়েন বহু জন্ম সমাৰ্জিতেন সৎসংগমং লভতে পুৰুষো যদা বৈ অজ্ঞান হেতুকৃত মোহমদান্ধাকাৰ
না সংবিধায় হি তদোদয়তে বিবেক। এই শ্লোক ভাগীত এইটোকে বুজাইছে যে ভাগ্যোদয়ে ন বহু জন্ম সমাৰ্জিত, বহু জন্মৰ সাধনাৰ ফলত পুণ্যৰ ফলত কাৰোবাৰ কাৰোবাৰ ভাগ্য উদয় হয়। আৰু সেই ভাগ্য উদয় হোৱা ভাগ্যৱানজনে সৎসংগমংচ লভতে পুৰুষ যদাবৈ, সৎসংগ লাভ কৰিব পাৰে সেই পুৰুষসকলে, সেই জীৱসকলে। সৎসংগ লাভ কৰাৰ লগে লগে আমাৰ কেইটামান বস্তু আমাৰ পৰা আঁতৰি যায়। অজ্ঞান হেতুকৃতা মোহ মদন্ধাকাৰ, অজ্ঞানতাটো নাইকিয়া হ'ব। মোহ, দম্ভ, অহংকাৰ অৰ্থাৎ মোহ মদন্ধাকাৰ, অৰ্থাৎ আমাৰ দম্ভ, দস্য, ঈৰ্ষা, অসূয়া ভাৱবিলাক অজ্ঞানতাৰ বলত হয়। আৰু এইবিলাক নাচং বিধায়ো হি তদোদয়তে বিবেক, এইবিলাকৰ নাশ হ'ব আৰু আমাৰ বিবেকৰ উদয় হ'ব, সৎ বিবেকৰ উদয় হ'ব। তাৰমানে সাধু সংগ লাভ কৰিলে আমাৰ এইকেইটা লাভ হয়। সেইকাৰণে ভাগৱতৰ প্ৰথম সংস্কৃত ভাগৱতৰ প্ৰথম অধ্যায়ৰ ৩ নম্বৰ শ্লোকত এইটোকে কৈছে, শ্ৰীমদ ভাগৱতং শাস্ত্ৰং বেদ কল্পতৰুৰ ফলম তদ্ৰসু ভগৱত লীলা পিয়তো সাধু সংগতো। মাধৱদেৱে তাকে অনুবাদ কৰি ঘোষাত লিখিছে, সকলো নিগম কল্প তৰু তাৰ ফল মহাভাগৱত, হেহি ফল ৰস হৰি গুণ যশ পিয়ক সাধু সংগত। এই ভাগৱতৰ কথা সাধু সংগত বোলে পান কৰিব লাগে। সেইকাৰণে গুৰুজনে অনুবাদ কৰি কৈছে, কৰা পান ফল এইটো যাৰ আছে ভাগ্য যিটো, ৰস বিভাৱনত চতুৰ, সাধু সংগে যত্ন কৰি পিয়া আকৌ কৰ্ণ ভৰি, সমস্ত আপদ কৰা দূৰ। আমাৰ বিপদ আপদবিলাক বিঘ্নিবিলাক দূৰ কৰিবৰ কাৰণে আমি ভাগৱত শুনিব লাগে। সেইকাৰণে জন্মদিনত ভাগৱত শুনাৰ এটাই উদ্দেশ্য, আগন্তুক দিনবিলাক যাতে সুন্দৰকৈ ঈশ্বৰে পাৰ কৰি লৈ যায়। তাৰমানে বিপদ আপদবিলাক বিঘ্নিবিলাক নাইকিয়া কৰি, হ'বলগীয়া বিঘ্নিটো দূৰতে বিদূৰ কৰি যাতে ঈশ্বৰে আমাক কৃপা কৰোণাৰে আমাৰ জীৱনটো সুন্দৰকৈ আগবঢ়াই লৈ যায়, তাৰ কাৰণেই আমি আচলতে এনেকে ভাগৱত শুনিব লাগে। গতিকে ভাগৱত শুনিবৰ কাৰণে অৰ্থাৎ আমাক যি কৈছে সাধু সংগ যে পাইছো, সাধু সংগত ঈশ্বৰৰ কথা শুনাটো আটাইতকৈ দুৰ্লভ আৰু দুৰ্লভ বুলি কৈছে। সেইকাৰণে আমি আজি সাধু সংগ পাইছো, আমাৰ আচলতে সৌভাগ্য হয়নে? চাওকচোন, এই সাধু সংগ পাবৰ কাৰণে ভাগৱত মাহাত্ম্যত কৈছে যে বহু জন্ম সমাৰ্জিত, বহু জন্মত অৰ্জিত কি আমি এই সংগটো পাব, আমি অৰ্জন কৰি থৈ দিছিলো, কি পুণ্য অৰ্জন কৰি থৈ দিছিলো, যাৰ ফলত আমি আজি এনেদৰে সাধু সংগ লাভ কৰিছো। আৰু সাধু সংগ লাভ কৰাৰ লগে লগে অজ্ঞানতাটো, মোহ, দম্ভ, মদ এইবিলাকতো দূৰ হ'ব। আকৌ কি কৈছে, নাচং বিধায়ো হি তদোদয়তে বিবেক, আৰু সুবিবেক, সৎ বিবেক, সৎ ভাৱনা, সৎ চিন্তনৰ উদ্ৰেক হ'ব, উদয় হ'ব। এইটো আমি পালো, সাধু সংগ পোৱাটো আমাৰ ভাগ্যৰ ফল বুলি কৈছে। তাৰপিছত সাধু সংগ পালো বাৰু, সাধু সংগত এতিয়া আমি আকৌ কৃষ্ণ কথা শুনিম যে, কৃষ্ণ কথা শুনাটো বোলে পৰম ভাগ্য। সেইটো আমাক গুৰুজনাইতো কৈছে, যাহাৰ পুণ্য আছে অসংখ্যাত সিহি পাতে কাণ কৃষ্ণ কথাত। ভাগৱত তাৎপৰ্য খণ্ডত কীৰ্তন ঘোষাত গুৰুজনাই এই কথাটো কৈ গৈছে যে যাৰ পুণ্য অসংখ্য আছে সিহে বোলে কৃষ্ণ কথাত কাণ দিব পাৰে, মন দিব পাৰে। সেইকাৰণে এয়া আকৌ ভাগৱতৰ এই মাহাত্ম্যৰ ৩য় অধ্যায়ৰ ৪৬ নম্বৰ শ্লোকত কৈছে, দুৰ্লভ হৈব কথা লোকে শ্ৰীমদ ভাগৱতোদ্ভৱা, কোটি জন্ম সমুচ্ছেন পুণ্য নৈবুত লভ্যতে। দুৰ্লভ হৈব কথা লোকে শ্ৰীমদ ভাগৱতোদ্ভৱা, ভাগৱতৰ কথা শুনাটো অতি দুৰ্লভ। ভাগৱতৰ কথা জনে তনে শুনিব নোৱাৰে। গুৰুজনে কৈছে কোনে কোনে শুনিব নোৱাৰে, যে পাপী জনে হৰি নুকুমৰে, পাতকে মুখত চেপি ধৰে। মানে হৰি ধনী শুনি কাণ খাতে নিন্দা কৰি ফুৰে হাতে বাটে, অন্য সুমৰন্তে শুনি মৰে, পাপে চিত উৎস্পিচ কৰে। অৰ্থাৎ পাপেৰে ভৰপূৰ হৈ থকা লোকে তেতিয়াও ভাগৱতৰ কথা শুনিব নোৱাৰে, কৃষ্ণ কথা শুনিব নোৱাৰে। কাৰণ কৃষ্ণ কথা প্ৰকাশ হৈ থকা ঠাইৰ পৰা সি পলাই গুচি যাব। কাৰণ অনেক জন্মৰ মহাপাপ আছে জাত, নলৈব কৃষ্ণৰ নাম নিন্দিবে সাক্ষাৎ।
কৃষ্ণৰ নাম নল'ব আৰু নিন্দা কৰি পেলাই সি আঁতৰি গুচি যাব। কিন্তু চাওক, ভাবি চাওক, আমি কিন্তু কৃষ্ণ কথা শুনিবৰ কাৰণে ৰৈ আছো, হয়নে? কৃষ্ণ কথা শুনাৰ আগ্ৰহ প্ৰকাশ কৰি আমি বিভিন্নজনে বিভিন্ন স্থানৰ পৰা ঠাণ্ডাকো নেওচি আমি আহি ইয়াত উপস্থিত হৈছো। এয়া আচলতে আমাৰ পৰম ভাগ্য। সেইকাৰণে কৈছে অতি দুৰ্লভ ঈশ্বৰৰ কথা শুনাটো। দুৰ্লভ হ'ব কথা লোকে মানে এই সংসাৰৰ লোকসকল। এই সংসাৰৰ লোকসকলে ঈশ্বৰৰ কথা শুনাৰ কাৰণে কিমাননো আগ্ৰহী। বিভিন্ন বেলেগ বেলেগ সভা সমিতি পাতিলে কিমান মানুহ খাই পৰে, হয়নে? কিন্তু এনেকৈ যদি সাধু সংগ পোৱাৰ কাৰণে ভকত বৈষ্ণৱক আমন্ত্ৰণ কৰি পেলাই কৃষ্ণ কথা কোৱাৰ কাৰণে বৰ বিশেষ আমি বেছি উপস্থিতিটো নাপাওঁ। অন্য সভা সমিতি যেনেকৈ পাওঁ, হয়নে? যদি ৰাজনীতিৰ বা কিবা অন্য সভাবিলাক হয়, তাত কিবা এটা পোৱাৰ লালসা থাকিব নহয়, তাহলে আমি দৌৰি যাওঁ, আগবাঢ়ি যাওঁ। কিন্তু ইয়াত আমি যিটো পাম সেইটো আজন্মৰ পুণ্য আমি সঞ্চিত, অৰ্থাৎ আমাৰ পুণ্য সঞ্চয় কৰাৰ এয়া মাধ্যম। পুণ্য সঞ্চয় নহয়, আমাৰ জীৱন সুন্দৰ কৰাৰ এয়া মাধ্যম। কাৰণ প্ৰবিষ্ট কৰ্ণ ৰন্ধ্ৰেই ন চানাং ভাবু চৰুৰহং ধুনতি চমলং কৃষ্ণ চলি লৈছে যথা চৰত। কৰ্ণপথেৰে আমি ঈশ্বৰৰ কথা শুনাৰ লগে লগে কি হয়, আমাৰ মনৰ পৰা দুৰ্বাসনা, দুশ্চিন্তা, দুৰ্ভাৱনাবিলাক দূৰ হৈ যায়। সেইকাৰণে কৈছে কৰ্ণপথে ভকত ইয়াত প্ৰৱেশী হৰি দুৰ্বাসনা হৰে সমস্ত জলৰ যতে কমল যে হে নকৰতকালে স্বভাৱতে নিৰ্মল কৰয়। শৰৎকাল অহাৰ কাৰণে যেনেদৰে বাট পথ সুচল হয়, পানীবিলাক পৰিষ্কাৰ পৰিচ্ছন্ন হয়, নিৰ্মেঘ আকাশ হয়, ঠিক তদ্ৰূপ কৃষ্ণ কথা শুনাৰ লগে লগে মনৰ পৰা মলিনতাবিলাক, দুশ্চিন্তাবিলাক, দুৰ্ভাৱনাবিলাক আঁতৰি যায়। সেইকাৰণে কৃষ্ণ কথা শুনিলে আমাৰ মন ভালে থাকে, মন সুন্দৰ হৈ থাকে। আৰু মন ভাল মানে আপোনাৰ চব ভাল। টকা পইচা নাথাকিলেও নাখালেও আপুনি সুখী হ'ব, শান্তিত থাকিব পাৰিব যদি মন ভালে আছে। আৰু যদি মন বেয়া হৈছে, আপোনাৰ বহুত টকা সা সম্পত্তি থাকক, আপুনি সুখী হ'ব নোৱাৰিব। মনটো সুখ কৰি, মনটো আনন্দত ৰাখিবৰ কাৰণে একমাত্ৰ উপায় হৈছে ঈশ্বৰৰ কথা। সেইকাৰণে যে মনশুদ্ধি আদি কৰি যতকা আছে সৎসংগ হবাৰ মূল জানিবা নিশ্চয়। জীৱৰ দুৰ্ভেদ্য পা সংগ কহয়, কিন্তু দুৰ্জনৰ সংগ তেজিবে লাগয়। সেই সংগ নিতে যদি কৰাৰ সাধু মুখ্যৰ দুৱাৰ তেবে হয় মুকুট। সেইকাৰণে তেজা দুৰ্জনং সংসৰ্গম ভজা সাধু সমাগম। সাধু সংগ ল'ব দিছে আমাক, কাৰণ সাধু সংগত কৃষ্ণ কথা শুনিলে মন শুদ্ধ হৈ থাকে, মন ভালে থাকে। মনৰ পৰা শৰীৰত কিমান বেমাৰ হয়, চিকিৎসা বিজ্ঞানে কৈছে মনৰ দুশ্চিন্তাৰ কাৰণে শৰীৰত হাইপাৰ টেনশ্যন বাঢ়ি যায়। চাবচোন আপোনালোকে প্ৰমাণ, আপোনাৰ কিবা এটা আকস্মিক দুঃসংবাদ ফোনতে পালে, আপোনাৰ প্ৰেছাৰ এনেই অলপ বাঢ়ি আছিল, সিদিনা বহুত বাঢ়ি যাব। ডায়েবেটিছ থকা মানুহে এটা দুশ্চিন্তাৰ মনটো আগবঢ়াই দুশ্চিন্তাত মানে ভাৰাক্ৰান্ত হৈ মানে কিবা এটা চিন্তা কৰি আছে, চাব চুগাৰ বাঢ়ি আছে। ঠিক তেনেদৰে আমাৰ কেইটামান মাৰাত্মক ৰোগ মনৰ দুশ্চিন্তাৰ কাৰণে হয় বুলি কৈছে। কেটাৰেক বেমাৰটো, অধোগামী বেমাৰটো বা ষ্ট্ৰোক হয় যে, এইবিলাক সকলো আমাৰ যেনে এই মানে এজমাইটিক হাঁপানী বেমাৰটো, এইটোও চিকিৎসকে কৈছে বেছি দুশ্চিন্তা থাকিলে হাঁপানী বেমাৰো বাঢ়ি যায়। মনৰ দুৰ্ভাৱনা কিনে দুশ্চিন্তাৰ কাৰণে ইমানখিনি হয়। মনটো যদি ভালে ৰাখো, আমি মনটোক যদি সুন্দৰ কৰি ৰাখো, তেতিয়াহ'লে বেমাৰৰ পৰাও হাত সাৰি থাকিব পাৰো। সেইকাৰণে আমাক কৃপালু গুৰুজনা কীৰ্তন ঘোষাত কৈছে, হে কৃষ্ণ অকপটে যিটো জনে শুনে ভনে এক মনে শুনিও ক তাৰ যেন ফল খণ্ডয় সুষষ্টি ৰোগ মিলে সি যত ভোগ মনোৰথ পুৰয় সকল। আমাৰ শৰীৰত 64 ব্যাধি আছে বুলি কৈছে, এই ব্যাধিবিলাকো দূৰ হৈ যায় বুলি কৈছে। অকপটে যিটো জনে শুনিয়ে ভনে এক মনে, কৃষ্ণ কথা আজি অকপট ভাৱনাৰে যিনে একান্ত মনে শুনিব, শুনিও ক তাৰো যেন ফল, তাৰ কি ফল হ'ব তাকে শুনিবলৈ কৈছে। কি ফল হয়? খণ্ডয় 64 ৰোগ মিলে সি যত ভোগ মনোৰথ পুৰয় সকল। মনোৰথ সিদ্ধি হ'ব, 64 ৰোগৰ ব্যাধিৰ পৰা আমি মুক্ত হ'ব পাৰিম বুলি কৈছে। আমি এনেধৰণে মনটো সুন্দৰ কৰি একাত্মতাৰে কৃষ্ণ কথা শুনিব লাগিব। গতিকে আমি অতি দুৰ্লভ কথা, কৃষ্ণ কথা আজি সুলভ হৈছে আমাৰ মাজত। আমি আমাৰ ভাগ্যৰ ফলত, পুণ্যৰ ফলত আমি দুৰ্লভ কথা, কৃষ্ণ কথা আমি শুনিবলৈ পাইছো। কোটি জন্ম চমুছে ন পুণ্য নৈবতো লভ্যতে, কোটি জন্মৰ পুণ্যৰ ফলত
আমি কি হ'ব এই কৃষ্ণ কথা শুনিবলৈ পাম। গতিকে বাপসকল আইসকল আমি ভাগৱতৰ প্ৰাৰম্ভতে এইখিনি কথা আমি অৱতাৰণা কৰা হৈছে। আমি প্ৰত্যেকে ভাগৱতমুখী হওঁ, মনটো ভাগৱতত একাত্মতাৰে একাগ্ৰতাৰে আমি লগাবৰ কাৰণে এই কথাখিনি আপোনালোকৰ আগত আমি আটাই মানে শ্ৰৱণ কৰি এতিয়া মনটো আমি অন্য ফালে ঠাল নোখোৱাই কেৱল ভাগৱতৰ ফালে, কাৰণ ভাগৱত মানে ভগৱান। এই কথাটো বেশে কৈছে, সাক্ষাৎ যে ভগৱন্ত বেশে আকৌ ভুলিলন্ত, সেহিকে জানিলো হৃদয়ত পৰম বৈষ্ণৱ মূল, সুকেশে আচন্ত জানি ইটো মহাশাস্ত্ৰ ভাগৱত। তাৰমানে এই বেশে যে অগুল থগুল মন লৈ বদৰিকা আশ্ৰমত বহি আছিল, দেৱৰ্ষি নাৰদে আহি এতিয়া দেখা দিলে যে তোমাৰ মনত কিয় অশান্তি, কিয় অসন্তুষ্ট চিত্তে বহি আছে। তেতিয়া সেই বেশে ক'লে নহয়, মই নিজে ক'ব পৰা নাই, মই ইমানখিনি শাস্ত্ৰ ৰচনা কৰিও মোৰ মনৰ অশান্তিৰ কাৰণ মই নিজে বুজি পোৱা নাই। তেতিয়া দেৱৰ্ষি নাৰদে ক'লে যে তোমাৰ অশান্তিৰ কাৰণ তুমি নিজেই, আমাৰো মন চন বেয়া হৈ থাকিলে আচলতে আমি নিজেই অশান্তিৰ কাৰণ আমি নিজেই। ক'ত কিবা গণ্ডগোল কৰিলে আমি ভাবি চাব লাগে, আনক দোষাৰোপ কৰিলে কিবা যে মই মোৰ পৰা কিবা যোৱা বাক্যই মোক ক্ষতি কৰিছে, আকৌ মোলৈ উভতি আহিছে। জোৰকৈ এটা বল ইয়াত বেৰখনত মাৰি দিলে বলটো ক'লৈ আহিব, মোৰ ক'লে আহিব। ঠিক ব্যাসৰ মনৰ অশান্তিৰ কাৰণটো সহিয়াই দেখুৱাই দিছে দেৱৰ্ষি নাৰদে। যদি তুমি মনৰ অশান্তিৰ কাৰণ হৈছে তুমি যিবিলাক শাস্ত্ৰ ৰচনা কৰিলা, যি ধৰ্ম প্ৰৱৰ্তন কৰি জগতক ধাৰ্মিক বনাই দিলা, সেই ধাৰ্মিকৰ জাগাত কি হৈছে হিংসা ধৰ্ম হৈছে। গৰিহিত কৰ্ম কহিলা ধৰ্ম বুলি তোমাৰ বচনে লোক নাখিল সমলি। সেইকাৰণে তোমাৰ অশান্ত চিত্ত, মন অসন্তুষ্টি হৈ আছে। গতিকে তুমি এটা কাম কৰা, মোৰো উপদেশে কৰা ভাগৱত শাস্ত্ৰ প্ৰচাৰক গোবিন্দৰ গুণনাম মাত্ৰ, গোবিন্দৰ গুণ নাম যশক প্ৰাধান্য দি তুমি ভাগৱত শাস্ত্ৰ ৰচনা কৰা। আৰু এই ভাগৱত শাস্ত্ৰ ৰচনা কৰিবৰ কাৰণে কি কৰিলে, তেওঁ মানে নিজৰ মনলৈ চালে, তললৈ চালে, চাই পেলাই ভাবিলে যে তেতিয়া তেওঁ শৰীৰক ধ্যান, শৰীৰৰ ফালে ভিতৰৰ ফালে চালে যে তুমি যিজন ঈশ্বৰক চিন্তা কৰিছা সেইজন ঈশ্বৰ আকৌ তোমাৰ লগতে আছে। কেনেকে আছে দেখিলে, বামপাশে মায়া, দক্ষিণত ভক্তিমাও দেখি ব্যাস ঋষি ৰোমাঞ্চিত হৈ লগাও, মায়াই বান্দন্ত ভক্তিমাও মেলাবন্ত দুহান মধ্যস্থ ভাৱে আছা ভগৱন্ত। মাজতে মোৰ ভগৱান আছে। তাৰমানে মই মোৰ ভিতৰতেই ভগৱান আছে। গতিকে এই ভগৱানকে মই এই ভগৱানকেই মই জগতৰ আধাৰ বুলি মই ভাগৱত লিখিব লাগিব। সেইকাৰণে এই ভাগৱত মানে সাক্ষাৎ ভগৱান। তেনেং বাংময় মূৰ্তি প্ৰত্যক্ষ বৰ্ততে হৰে, শিৱনাথ শ্ৰৱনাথ পাঠাত দৰ্শনাথ পাপনা চিনি। ভাগৱত শাস্ত্ৰ আমি সেইকাৰণে বাংময় মূৰ্তি বুলি কওঁ। ভাগৱত ভগৱন্তৰ বাণীময় মূৰ্তি। আৰু এই বাণীময় মূৰ্তি ভাগৱত যদি কোনোবাই সেৱা কৰে, শ্ৰৱণ কৰে, পাঠ কৰে, দৰ্শন কৰে, পাপনা চিনি, পাপ নাইকিয়া হৈ যায়। যেই নহওক আমি আটাই মিলি এই ভাগৱত দৰ্শন কৰিছো, সেৱা কৰিছো, শ্ৰৱণ কৰিছো, আৰু লগতে আমি এতিয়া ভাগৱত হৃদয়ংগমো কৰিম। কৰি পেলাই এনেকৈ আমি আগবাঢ়িম। গতিকে বাপসকল আইসকল পাঠ ক'ত কৰিম বা আমাক আজ্ঞা প্ৰদান কৰক কৃষ্ণ। আপোনাৰ মতে এটা চাওক, ভাগৱত আদি গ্ৰন্থ কৰিলে হয় কৃষ্ণ। বাৰু বাপজনাৰ আজ্ঞা অনুসাৰে আমি ভাগৱতৰ দশম কি পালো, গুৰুজনাৰ মানে কি দশমত গুৰুজনা থকা বুলি কৈছে নে, কীৰ্তন দশমৰ মূৰ্তিৰ সমান। গুৰুজনাৰ অনুভৱ, গুৰুজনাই কোৱা উপদেশাৱলী মহাবাণীবিলাক আমি আমাৰ জীৱনত প্ৰয়োগ কৰিবৰ কাৰণে তেনে এটা অধ্যায় আমি নিৰ্বাচন কৰি পাঠলৈ আগবাঢ়িম। মানে বাপকক কৃষ্ণ কৃষ্ণ।
ভাগৱতত চালে গম পাব। কৃষ্ণ বাপ সমস্ত অকণমান দেৰি লাগে, ক্ষমা কৰিব। আমি ভাগৱতৰ 10ম স্কন্ধৰ এই যিটো শৰৎকালৰ বৰ্ণনা, এই বৰ্ণনাৰ পিছতে গুৰুজনাই আমাক ছবি ছন্দত কিছু উপদেশ প্ৰদান কৰিছে। যিখিনি উপদেশ আমালৈ দিছে এয়া ভাগৱতৰ মহিমা কথা, অৰ্থাৎ ভাগৱত মাহাত্ম্য বুলি সংস্কৃত ভাগৱত মাহাত্ম্য বুলি আছে, কিন্তু ইয়াত আকৌ আমাৰ গুৰুজনাই ছবি আকাৰে উপদেশ হিচাপে দিছে। ইয়াত মাহাত্ম্য বুলি অধ্যায় নাই, কিন্তু ছবিত কোৱা কথাখিনিয়ে ভাগৱতৰ মাহাত্ম্য। গতিকে গুৰুজনাই আমাৰ ভাগৱতৰ 10মত এই শৰৎ বৰ্ণনাৰ পিছত আমাক ছবি আকাৰে কিছুমান উপদেশ প্ৰদান কৰিছে, সেইখিনিকে আজি আমি পাঠ হিচাপে কৰিব কাৰণে আগবাঢ়িছোঁ। কৃষ্ণ হৰি ৰাম শুনিও কহভাষদ ও মহাভাগৱত পদ কৃষ্ণ কথা সংসাৰতে হাৰ কৃষ্ণক হৃদয়ে ধৰা আপুনি সংসাৰ তৰা পুৰুষক কৰি উদ্ধাৰ ৰাম ই একান্ত ভকত যিটো কৰৈ কুল উদ্ধাৰ সিটো ঐত কৃষ্ণ নামৰ স্মৰণে চিৰকাল নৰকত আচন্ত পুৰুষ যত উঠি স্বৰ্গ পাৱৈ তাৱৈ ক্ষণে। কৃষ্ণ বাপ সমস্ত আইমাতৃ সমস্ত গুৰুজনাই এই ভাগৱতৰ শৰৎ বৰ্ণনাৰ পিছতে আমাক সকলোকে এই অধ্যায়বিলাকৰ তত্ত্ব কথাবিলাক আমি অনুধাৱন কৰিবৰ কাৰণে আমাক সকলোকে আহ্বান কৰি কৈছে, হে সভাসদসকল, ভাগৱতৰ পদ, মহাভাগৱতৰ যি পদ, ইয়াত আছে কেৱল কৃষ্ণ কথা, আৰু এই কৃষ্ণ কথা সংসাৰৰ সাৰ কথা। সংসাৰত যদি কিবা সাৰ বোলা কিবা বস্তু আছে, তেতিয়াহ'লে কেৱল মাত্ৰ কৃষ্ণ কথাই সাৰ, ঈশ্বৰৰ কথাই সাৰ। হৰিহি কেৱল হংসা মাত্ৰ, ৰাম 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 তান্ত বিনে মিছা যত দেখি শুনি মানে, তান্ত মিছা যত কৰি আস ৰাম 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 দুৰাচাৰ মন মৰস কেন অধ্যায়। মাধৱদেৱে মুখাত কৈছে, যদি সত্য আৰু যদি সাৰ কিবা যদি আছে জগত, তেতিয়াহ'লে কেৱল ঈশ্বৰৰ নাম কৃষ্ণ কথাহে সংসাৰৰ সাৰ। এই কৃষ্ণ কথা আমি হৃদয়ত যদি ধাৰণ কৰিব পাৰিছো, কৃষ্ণ কথা যদি আমি হৃদয়লৈ আনিব পাৰিছো, তেতিয়াহ'লে
আপুনি সংসাৰৰ দ্বাৰা যোনে কৃষ্ণৰ কথা আমি হৃদয়লৈ আনিব পাৰিছো, যেনে বেশে হৃদয়লৈ আনিলে দেখিলে ঈশ্বৰ ক'ত আছে, আৰু আমিও যদি হৃদয়লৈ কৃষ্ণৰ কথা আনিব পাৰিছো, তেতিয়াহ'লে পুৰুষসকলেও উদ্ধাৰ, পুৰুষবিলাক মানে জীৱবিলাক আমাৰ ভিতৰত থকা জীৱক উদ্ধাৰ কৰিব পাৰে। এতিয়া আপোনালোকে চাওকচোন, প্ৰহ্লাদে নৃসিংহ মুৰাৰীৰ ওচৰত এটা বৰ খুজিছিল। বৰ দিব খোজাটো প্ৰথমে নালাগে বুলি কৈছিল। লৈও বৰ তোৰ যেন মন বিঠা নোহে মোৰ দৰিখন। তো কি বৰ লাগে কওক প্ৰভু, মোক কি বৰ দিবা? নাহি কাম আমাৰো অন্যথা, নহি ৰাজ সেৱকৰ যথা। মই ৰাজ সেৱক, মই তোমাৰ ৰাজ্যৰ অৰ্থাৎ এই জগতত মই এজন সেৱকেই, কিন্তু কথাটো হ'ল মোৰ কামনা নাই। তোমাৰ অকাম ভৃত্য আমি, তুমি নিষ্কাম মোৰ স্বামী, তুমি নিষ্কাম পুৰুষ আৰু মই অকাম পুৰুষ। মোৰ কামনা নাই, তুমিও কামনা শূন্য, ময়ো নিষ্কামী হ'বৰ কাৰণে অৰ্থাৎ অকাম ভৃত্য হৈ থাকিব বিচাৰিছো। নহয় প্ৰভাত, এটা বৰ ল'ব লাগিব। তই মোক ইমান আৰাধনা কৰিলি, ইমান শাস্তিৰ সন্মুখীন হোৱাৰ পিছতো তই মোক নেৰিলি, তই মই এটা বৰ দিব বিচাৰিছো, ল। তেতিয়া প্ৰহ্লাদে ক'লে যে প্ৰভু, যদি সঁচাকে বৰটো দিব ইচ্ছা কৰিছা, তেতিয়াহ'লে মোক এটা বৰ দিব পাৰা অৱশ্যে। তজু পাৱে মাগো এক বৰ, তুমি প্ৰভু জগতৰ ঈশ্বৰ, তোমাকো নিন্দিলে পিতৃ মোৰ, সিহিল পাতক মহাগৰ, তাত হন্তে পিতৃ নিস্বৰূপ, সেইটোকে প্ৰসাদত মোৰ পিতাৰ উদ্ধাৰৰ কাৰণে তুমি কিবা এটা কৰা। কাৰণ তোমাৰ মোৰ পিতাই তোমাক ইমান নিন্দা কৰিলে, ইমান ভৎসনা কৰিলে, তোমাৰ অস্তিত্বক বিপন্ন কৰিবৰ কাৰণে গোটেই জগতত ভগৱান বোলা বস্তুটো নাই বুলি সদম্ভে ঘোষণা কৰি আকৌ প্ৰজাবিলাকক ক'লে যে দৈত্য হিৰণ্যকশিপু ভগৱানৰ জয় বুলি ক'ব লাগিলে। হিৰণ্যকশিপু মোৰ পিতা নিজকে ভগৱান বোলাইছে। অসুৰ, নাগ, গান্ধৰ্ব, চাৰণ, কিন্নৰ, গোটেই জগতৰ সকলো লোক তেওঁৰ ভৰিৰ তলত ৰাখিছিল, প্ৰদানত কৰি তুলিছিল। কিন্তু পিতাইটো মহা অন্যায় কৰিলে, মহা পাপাচৰণ কৰিলে। কিন্তু পিতাৰ উদ্ধাৰৰ কাৰণে যদি কিবা এটা দিব খোজা প্ৰভু, সেইটো বৰ দিয়া। হাকিয়া ভোলন্ত বাপু শুনিও প্ৰহ্লাদ, দিবা কণ লাগে তোক ইহব প্ৰসাদ, পৰম বৈষ্ণৱ পুত্ৰ ভনী তই যাৰ, 21 পুৰুষ তাৰ কৰিলি উদ্ধাৰ। এই বৈষ্ণৱ বংশত যি এগতি সন্তান, তই পৰম বৈষ্ণৱ সন্তান হিচাপে যিটো বংশত জন্ম পাইছা, তোৰ পিতাটোৰ বাদ দে, 21 পুৰুষ উদ্ধাৰ হৈ যায়। এই আগৰ অতীজত হৈ যোৱা যিবিলাক পুৰুষে এই যে নৰকত পৰি আছিল, পাপত লিপ্ত হৈ আছিল, যাতনা ভুগি আছিল, সেই 7 লোক, 7 পুৰুষ, তলৰ 7 পুৰুষ, মাজৰ 7 পুৰুষ, ওপৰৰ 7 পুৰুষ, 7 3 21 পুৰুষ উদ্ধাৰ হৈ যায়। গতিকে আমাকো ইয়াতো ক'লে যে ঈশ্বৰক হৃদয়ত যদি আমি ল'ব পাৰিছো, তেনেহ'লে আমি সংসাৰটো তৰিব পাৰিম, পুৰুষ উদ্ধাৰো কৰিব পাৰিম। এই পুৰুষ উদ্ধাৰ মানে আমাক গুৰুজনে অকণমান অলপ বেছি ওপৰত কৰি দিলে নহয়। নৃসিংহই প্ৰহ্লাদক কোৱা কথাতকৈ অকণমান বেছিকৈ কৰি দিলে নহয়। ক'ত ক'লে জানেনে? কীৰ্তন ঘোষাৰ ভাগৱত তাৎপৰ্য, হে যিটো নাম নেৰৈ মুখে, পাইলে মহামুখ্য সুখে, জানা কৃষ্ণ তুষ্ট ভৈলা যাৰ, গুৰু ভৈল জগতৰে কৰিলে কহিতো নৰে, কোটি কোটি পুৰুষ উদ্ধাৰ। ক'লে নে বেছিকে অলপ? কোটি কোটি পুৰুষ উদ্ধাৰ কৰে বুলি কৈছে। যিটো নাম নেৰৈ মুখে, সেইকাৰণে নাম এৰিব নালাগে। নাম লোৱা বাপুসকল নকৰিবা হেলা, নামেহে
কৰিব ঘোৰ সংকট নামেকে ৰাখিব ঘোৰ সংকটৰ বেলা আমি নামে নলওঁ নহয় ক'তনো নাম লওঁ নেকি সেইকাৰণে আমি নাপাওঁ এই অনুষ্ঠানলৈ আহিবৰ সময় নাই ইমান ব্যস্ততা আমাৰ ইমান সময় নাই কিন্তু এনেকুৱা এটা কথা চাওকচোন বোলে জমিন নিব আহিছে সজ্জাগত হৈ আছো বোলে আমি নিজে কৈছো মই যাম বেছি দিন নাই মোৰ আৰে জমক আপুনি ক'ব পাৰিছে নেকি যে মই থাকিম আৰু 2 বছৰ যা গুচি যা মোৰ ওচৰলৈ নাহিবি বেমাৰো নাহিবি একো যন্ত্ৰণা দিবলৈ নাহিবি মই থাকিম মোৰ সময় নাই মোৰ বহুত কাম আছে বাকী গতিকে তই 2 বছৰ 3 বছৰ মোৰ ওচৰত নাহিবি ক'ব পাৰিছো নেকি আমি এইটো কিন্তু ক'ব পাৰিছো যে মোৰ সময় নাই ভাই বাপ হয় মাতিছে ৰ'ব কিন্তু মোৰ বহুত ব্যস্ততা হে বাপ কি ক'ব পাৰিলে এবাৰ দেখা দিম দিয়ক শেষত হ'লে মাত এষাৰ দিম আৰু হয়নে আমাৰ সময়বিলাক ক'ত গ'ল আমাৰ এইটো অজুহাত সময় আমি নিজে হাৰণ সময়ক ৰক্ষা কৰিবলৈ যত্ন কৰিব লাগিব গতিকে আমাৰ সেইকাৰণে আমি নাম মুখলৈ আমি আনিবৰ কাৰণে অপাৰক যদি গুৰুজনাই কৈছে যিটো নাম নেৰৈ মুখে পাইলে মহা মুখ্য মুখে জানা কৃষ্ণ তুষ্ট হইলা তাৰ নাম লোৱাজনৰ প্ৰতি ভগৱন্ত কৃষ্ণ তুষ্ট হয় আৰু গুৰু হইল জগতৰে তেওঁকে গুৰু বুলি সন্মান কৰা হ'ব তেওঁৰ কথাই শুনিবৰ কাৰণে মানুহ ৰৈ থাকিব কৰিলে কয় সিটো নৰে সি মানুহ হৈ গুৰুৰ ওপৰলৈ গুচি যাব গুৰুৰ আসনলৈ যাব আৰু কোটি কোটি পুৰুষ উদ্ধাৰ তাৰ জৰিয়তে কোটি কোটি পুৰুষ উদ্ধাৰ হৈ যাব বুলি কৈছে চাওক আমি এই কথাটো অনুভৱ কৰিব লাগে সেইকাৰণে নামৰ প্ৰতি অনুৰাগী হ'ব লাগে সেইকাৰণে গুৰুজনাই কৈছে যে সেই সভাসদসকল ভাগৱতৰ যি পদ এই পদ হৈছে কৃষ্ণ কথা আৰু এই কৃষ্ণ কথা সংসাৰৰ সাৰ কথা তেতিয়া সাৰৰ বিপৰীত কি অসাৰ কি অসাৰ সংসাৰ নাহিকে বিশ্বাস এ জানি হৰি ভকতিক কৰি অভ্যাস আকৌ বিশ্বাস নাই এইখন সংসাৰত হয়নে আমি দুয়োজনে বাইকত আহিছো ইয়ালৈ আমি ঘৰ পাম নে কিবা বিশ্বাস আছে নেকি বিশ্বাস নাই কিন্তু আনুমানিক এটা অনুমানত চলি আছো আমি যাই পাম 3টা বজাত ঘৰ পাম বোলে ঘৰ পাই অমুকত যাম তুমি এনে ভাবি থৈ দিছো এই ভবা কাম নহয় সিদ্ধি পাতত আছে কণা এইবিলাক বস্তু আছে নহয় কাৰণ আমি ক'ত আছো সেইটো আমি বিচাৰ কৰিব লাগে আমি এইখন সংসাৰক ভৱকূপ বুলি কয় হয়নে কূপ মানে গাত ভৱ মানে সংসাৰ গৰ্তত আছো এটা একেবাৰে দ গাত আপুনি চকুৰে মনিব পাৰে নেকি তাত যদি একো পোহৰ নাথাকে আন্ধাৰ গাত আপুনি দেখি নাপায় কি আছে কি নাই একো দেখা নাপায় এইখন সংসাৰত কালি আমাৰ কি হ'ব লগা আছে পৰহি কি হ'ব আমি গম পাওঁ নেকি দেখা পাওঁ নেকি তোমাৰ মায়ায়ে মন মুইয়াছে হৰি হৰি হৰিয়ে অজ্ঞান আন্ধাৰে পৰিয়া পাৰ আমি ভগৱন্তৰ মায়াত আমি মোহিত হৈ আছো সেইকাৰণে আমি অজ্ঞানতাত অন্ধকাৰত ডুব গৈ আছো সেইকাৰণে আমি একো দেখা নাপাওঁ কিন্তু এই আন্ধাৰক আপুনি নাইকিয়া কৰিবৰ কাৰণে বিনাশ কৰিবৰ কাৰণে পোহৰ নালাগিব হয়নে পোহৰটো কেনেকে পাম আমি এই পোহৰৰ কাৰণে আমাৰ গুৰুজনে ক'লে যে তুৱা গুণ নাম ভকতি প্ৰদীপ চাও ভকতি প্ৰদীপ ভকতি বন্তিৰ জৰিয়তে মই ভকতিৰ জৰিয়তে মই পোহৰ পাম আৰু সেই পোহৰেৰে এন্ধাৰ বিনাশ কৰি যাম গতিকে আমি এইখন অসাৰ সংসাৰত নিবাস কৰি আছো ইয়াত অকণো বিশ্বাস নাই সেইকাৰণে প্ৰহ্লাদে দৈত্য বন্ধুসকলক বুজাইছে অসাৰ সংসাৰ আত নাহিকে বিশ্বাস জানি হৰি ভকতিক হৰি ভকতিক তোমালোকে অভ্যাস কৰিবা কিয় জানানে যে মনুষ্যৰ শত আয়ু বৰিষ সংখ্যাত
অর্ধেক বিফলে যায় জানিবা নিদ্ৰাত হে বন্ধুসকল চোৱাচোন মানুহৰ গড় আয়ু 100 বছৰ বুলি কৈছে শাস্ত্ৰত কিন্তু 100 বছৰ হলেও টোপনিৰ দুখ আধা গুচিয়ে যায় হয়নে গীতিকাৰেও কৈছে না সংগীত সজ্জা হাজৰিকাদেৱে গোটেই জীৱন বিচাৰিলেও এওলেক দিবক ৰাতি অসম দেশৰ দৰে নভাও ইমান ৰসাল মাটি গোটেই জীৱনটো যাপন কৰিম বুলি বিচাৰিলেও আধা কিন্তু ৰাতি মানে ৰাতিটো ৰাতিয়ে হৈ যায় জীৱনৰ 100টা বছৰ হিচাপ কৰিলে আধা যদি টোপনি যায় থাকিল কিমান আমাৰ 50 বছৰ এই 50 বছৰটো কেনেকে যায় জানানে বন্ধুসকল তথ্য বন্ধুসকলক বুজাইছে প্ৰহ্লাদ বিংশতি বৰিষ আৰ যাই উমলতে অনেই 10 বৰিষ নকৌ পৰ্যন্তে 20 বছৰ এই উমলি জামলি শিশু কৈশোৰ শৈশৱত আমাৰ পাৰ হৈ গ'ল আৰু 10 বছৰ আমি টকা পইচা উপাৰ্জন কৰোঁতে গ'ল কিমান গ'ল 50ৰ পৰা 30 গ'ল আৰু কিমান আছে জমা বৃদ্ধ কালে যায় শেষ বৰিষ বিংশতি একো কাৰ্য কৰিবাক নাহিকে শকতি অ শৰীৰ কপিৰে ব্যাধি চকুৱে নাকলে আশা পাশে বান্ধি গৃহত থাকি গলে হেন